নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ লৈ আহিছো। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকৰ কাৰণেনো ওলাই অহা সেই 4টা ভাল খবৰ কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জল গগৈ, আপোনালোকে চাই আছে আপন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথমটো ভাল খবৰ দিয়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লওক। এনেকুৱা ধৰণৰ খবৰবিলাক নিতো এইটো চেনেলত চাই থাকিবৰ কাৰণে কমেন্ট কৰিব, লাইক কৰিব, তেতিয়া কি হয় ভিডিঅ'টো অকনমান ৰিচ পায়, ভিডিঅ' অকনমান ভিউজ অকনমান বেছিকৈ আহে। প্লিজ লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব কিন্তু। তো বন্ধু-বান্ধৱীসকল, প্ৰথমটো ভাল খবৰ হৈছে আমাৰ ভাৰতবৰ্ষত এতিয়াৰে পৰা যিমানবিলাক নেকি ফল বেপাৰী আছে, যিবিলাক ফল বেপাৰীয়ে নেকি একদম পুৰা দেখিবলৈ ধুনীয়া ধুনীয়া লগা ফল বিক্ৰী কৰে, তো সেই ফলবিলাকত এতিয়াৰে পৰা কাৰ্পেট দিব নোৱাৰিব বুলি জনাইছে। আমি দৈনিক জীৱনত যিবিলাক নেকি ফল খাওঁ, লাইক ধৰি লওক কল, আম, তাৰপিছত মধুৰি আম, তাৰপিছত হৈ গ'ল আপোনাৰ সেয়া তৰমুজ হৈ গ'ল। এতিয়া গৰমৰ দিনত খুব আমি তৰমুজ খাম। মানে এনেকুৱা ধৰণৰ নানান প্ৰকাৰৰ যিবিলাক নেকি ফল মূল আছে, সেই ফল মূলবিলাক খুব সোনকালে পকিবৰ কাৰণে বেপাৰীবিলাকে কি কৰে, কাৰ্পেট নামৰ এটা পদাৰ্থ পোৱা যায়, সেই পদাৰ্থটো অকণমান মিহলি কৰি দিয়ে আৰু যাৰ ফলত নেকি একে ৰাতিৰ ভিতৰত গোটেই ফলবিলাক পকি দেখিবলৈ ধুনীয়া হৈ পৰে। আমবিলাক পুৰা হালধীয়া কালাৰ হৈ যায় এটা ৰাতিৰ ভিতৰতে। আপোনালোকে পৰীক্ষা কৰি চাব পাৰে। আপোনালোকৰ ঘৰৰ ওচৰৰ পৰা যিকোনো এটা আম লৈ আহিব, সৰু এটা আপোনালোকে বয়ামত কি কৰিব, আমটো ভৰাব। তো যি নেকি কাৰ্পেট বুলি কোৱা হয়, সেইটো আপোনাৰ এই কীটনাশক দোকানত পোৱা যায়। তাৰ পৰা জাষ্ট অকণমান লৈ আহিব, এটা বুটৰ সমান লৈ আহিব। আনি আপোনালোকে কি কৰিব, এখন কাগজত বা কিহবাত মেৰিয়াই সেই বয়ামটোৰ ভিতৰত ভৰাই বয়ামটো পুৰা টানকৈ মাৰি থ'ব, চাব কি হৈ যাব। তো ঠিক তেনেকুৱা ধৰণৰ কথা। তো এতিয়া সেই কাৰ্পেট দি পকাব নোৱাৰিব যিকোনো ধৰণৰ ফল মূল, কিয়নো ইয়াৰ ফলত সাংঘাতিক ৰকমে কেঞ্চাৰ বিয়পিব পাৰে বুলি জনাইছে। তো যাৰ কাৰণে নেকি বন্ধ কৰি দিছে কাৰ্পেট আমাৰ ভাৰতবৰ্ষত। যদি কোনোবাই পকায় আৰু ধৰা পৰে তেনে সি ফচিলে আৰু মানে মৰিলে আৰু সি। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইটো অৱশ্যে ডাইৰেক্টলি ভাল খবৰ বুলি ক'ব নোৱাৰি, কিন্তু এক প্ৰকাৰে ভাল খবৰ, কিয়নো আমি সঁচা কথাটো গম পাইছোঁ। তো সেইকাৰণে এটা ভাল খবৰ বুলি মই আপোনালোকক লৈ আহিছোঁ। খবৰটো ওলাইছে বাবা ৰামদেৱৰ কোম্পানী পতঞ্জলিৰ ওপৰত। আপোনালোকে পতঞ্জলি কোম্পানীৰ বস্তু ব্যৱহাৰ কৰে নে নকৰে কমেণ্ট এটা কৰি জনাব। আপোনালোকে পৰাপক্ষত পতঞ্জলিৰ বস্তু ব্যৱহাৰ কৰিবলৈ বাদ দিয়ক, কিয়নো পতঞ্জলিৰ এটা বস্তু এতিয়া কোৱালিটি টেষ্টত ফেল হৈছে আৰু চৰকাৰে এতিয়া এটাকৈ বস্তু বেন কৰি আহি আছে। খবৰ লোৱা অনুসৰি পতঞ্জলিৰ অৱস্থা এতিয়া বৰ ভাল নহয়। খবৰ ওলাইছে যে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা ৰিচেণ্টলি প্ৰায় 14টাকৈ পতঞ্জলিৰ কোম্পানীৰ সামগ্ৰী বন্ধ কৰিছে আৰু ৰিচেণ্টলি পতঞ্জলিৰ যি নেকি চনপাপৰি, আমাৰ গাঁৱৰ ফালে যি নেকি হাতীগু বুলি কওঁ, তো সেই চনপাপৰি বেন কৰি দিছে পতঞ্জলিৰ। খবৰ লোৱা অনুসৰি পতঞ্জলিৰ সামগ্ৰীত কোৱালিটি নাই, কোৱালিটি ষ্টেণ্ডাৰ্ড নাই, কোৱালিটি বস্তু নাই, যাৰ ফলত নেকি এতিয়া বন্ধ কৰি দিছে বুলি জনাইছে। অকল সেয়াই নহয়, পতঞ্জলিৰ পৰিচালক সহকাৰী 3জনক এৰেষ্ট কৰিছে পুলিচে। মানে পতঞ্জলিৰ অৱস্থা বৰ এটা ভাল নহয় এতিয়া। গতিকে আপোনালোকে পৰাপক্ষত পতঞ্জলিৰ বস্তুৰ পৰা আঁতৰত থাকিব। পতঞ্জলি আপোনালোকে বস্তুবিলাক চাবচোন, প্ৰত্যেকবিধ বস্তুৱে কাৰোবাৰ পৰা নহয় কাৰোবাৰ পৰা তেওঁলোকে নকল কৰা। গতিকে তেওঁলোকে কি কৰিছে, নকল কৰি বস্তু বনাইছে আৰু সেইবিলাক মাৰ্কেটত বিক্ৰী আছে পতঞ্জলিৰ নামত। বাদ দিয়ক, সেইবিলাক খাবলৈ বাদ দিয়ক, পতঞ্জলি কোম্পানী এনেই উৰি যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে খেলৰ লগত জড়িত। খবৰ ওলাইছে যে আমাৰ অসমে এতিয়া আৰু এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট ষ্টেডিয়াম লাভ কৰিব বুলি জনাইছে। আমাৰ অসমত বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল পাতিব পৰাকৈ কেৱল এখনেই ষ্টেডিয়াম আছে, সেইখন হৈছে বৰ্ষাপাৰাত। আৰু খবৰ ওলাইছে যে এতিয়া 18 মাহৰ ভিতৰত আমিন গাঁৱত এখন নতুনকৈ ক্ৰিকেট ষ্টেডিয়াম স্থাপন কৰিব বুলি জনাইছে। আমিন গাঁৱত আৰু এখন ক্ৰিকেট ষ্টেডিয়াম অনুষ্ঠিত কৰা হ'ব। তো বন্ধু-বান্ধৱীসকল, খুব সোনকালে হৈ যাব, 18 মাহ লাগিব বুলি কৈছে। তাৰপাছত আকৌ খেল আৰম্ভ হ'ব। আমাৰ অসমত এতিয়া 2-3খন খেল হ'ব আৰু ধৰক IPL খেল এতিয়া এইবাৰ 2খনেই হৈছিলে। তো সেইখন হোৱাৰ লগে লগে 2-3খন IPL খেল পাতিব পাৰিব, একেদিনাখনেই পাতিব পাৰিব। তাত দিনত পাতিলে ইয়াত ৰাতি পাতিলে এনেকুৱা কৰিব পাৰিব না। আগবাইছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো সেই ক্ৰিকেট প্ৰেমীৰ কাৰণে এটা ভাল খবৰ ওলাইছে।
আপুনি বাৰু 19 মে তাৰিখৰ দিনাখন বিৰাট কোহলি নহয় KKR আৰু RRৰ মাজত যিখন নেকি খেল হৈছিলে তো সেই খেলখন আপোনালোকে চাবলৈ গৈছিলে নেকি কমেন্ট এটা কৰি জনাব তো আপোনালোকে যদি খেলখন চাবলৈ গৈছিলে তেন্তে হয়তো আপোনালোকে হতাশাত ভুগি আহিব লগা হৈছিলে কিয়নো সেই দিনাখন বৰষুণ দিলে খেল খবলৈ নাপালে এতিয়া এটা খবৰ ওলাইছে যে বুক মাই শ্ব'ৰ জৰিয়তে যি সকল লোকে নেকি খেলৰ টিকট ক্ৰয় কৰিছিলে বুক মাই শ্ব' অনলাইনৰ জৰিয়তে তো তেওঁলোকে পইচা ৰিটাৰ্ণ পাব টিকটৰ যিসকলে ব্লেকত গৈ কিনিছিলে যিসকলে তাত গৈ কিনিছিলে সেই সকলে ৰিটাৰ্ণ নাপাব কিন্তু যিসকলে অনলাইন মাধ্যমত বুক মাই শ্ব'ৰ জৰিয়তে টিকট ক্ৰয় কৰিছিলে তেওঁলোকে এতিয়া টিকট ঘূৰাই পাব আই থিংক ৰাজস্থান ৰয়েলছৰ ব্ৰেণ্ড কি বুলি কয় স্পন্সাৰ্ড নেকি বুক মাই শ্ব' আছিল এনেকুৱা কিবা এটা আছিল আৰু মানে বুক মাই শ্ব'ৱে ৰাজস্থান ৰয়েলছক আপোনাৰ স্পন্সাৰ কৰিছে নেকি যাৰ কাৰণে হয়তো বুক মাই শ্ব'ৰ জৰিয়তে যিসকলে টিকট কাটিছিলে তো তেওঁলোকে পইচাখিনি ঘূৰাই পাব এতিয়া বন্ধু বান্ধৱীসকল আপুনিও যদি টিকট ক্ৰয় কৰিছিলে তো আপোনাৰ যিটো একাউণ্টৰ পৰা আপোনালোকে পইচা কাটিছিলে সেই একাউণ্টত পইচা সোমাই যাব বা ধৰি লওক আপোনালোকে যদি কাৰোবাৰ ওচৰত গৈ কটুৱাইছিলে মানে টিকেট কৰাইছিলে তো তেখেতে যিটো একাউণ্টৰ পৰা পইচা পে' কৰিছিলে আপোনাৰ টিকটটোৰ তো তেখেতৰ সেইটো একাউণ্টত পইচাটো সোমাই যাব তো আপুনি ৰিটাৰ্ণ বিচাৰিব পাৰে এতিয়া যিসকলৰ নেকি আপুনি যদি বুক মাই শ্ব'ৰ জৰিয়তে টিকট ক্ৰয় কৰিছিলে এতিয়ালৈকে বাৰু ঘূৰাই দিয়া নাই ঘূৰাই দিব টাইম লাগিব মই আপোনালোকক জনাই দিম কেতিয়া ৰিটাৰ্ণ কৰিব টিকটৰ পইচা বাকি যি কি নহওক বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম